Hello, welcome to the Aspire Academy. মই সিদ্ধাৰ্থ আপোনালোকৰ ফিজিক্সৰ টিচাৰ আজি এটা নতুন টপিকৰ লৈ ফিজিক্সৰ নতুন টপিক এটা লৈ পেলাই আজি আগবাঢ়িছো যে ক্লাস 11 ৰ অলৰেডি মই প্ৰজেক্টাইলৰ ওপৰত কিছুমান ভিডিঅ'জ বনালো দুটা টপিকৰ ওপৰত লেকচাৰছ কৰিলো দুটা লেকচাৰছ ভিডিঅ' বনালো কিন্তু এতিয়া আজি নতুন এটা টপিক লৈ আহিছো এই টপিকটো আছে খুবেই ইম্পৰ্টেন্ট তাৰ ইউনিফৰ্ম এটা বহুত ইম্পৰ্টেন্ট টপিক হৈছে দিস ইজ কল্ড এজ হোৱাট ইউনিফৰ্ম সাৰ্কুলাৰ মোশন So uniform circular motion or আজি lecture to hobo so আজি uniform circular motion nu kenuka ki bostu tar por apni আজি bitong babe আলোচনা কৰিম so uniform circular motion মানে কি first of all circular motion মানে কি motion মানে আমি already class 11 or motion in a straight line chapter to আমি তাৰ ওপৰত পঢ়িছো so motion in a straight line ৰ ওপৰত আমি পঢ়াৰ পাছত আজি circular motion ৰ ওপৰত আমি আজি আমি এটা ডিসকাশন কৰিবলৈ আহিছো so circular motion মানে যদি এটা যিকোনো এটা পাৰ্টিকুলাৰ এটা সাৰ্কুলাৰ পাথত যেতিয়া ঘূৰি থাকিব সাৰ্কুলাৰ পাথত যেনেকে ক্লকটো কি হ'ল ক্লকটোৱে কি কৰিলে কাটাডালে কি হ'ল সাৰ্কুলাৰ মোশন সাৰ্কুলাৰ পাথ ফলো কৰি আছে বাট চকাটো আমাৰ গাড়ীৰ চকা বা ৰিক্সাৰ চকা সাইকেলৰ চকা এভৰি কি ধৰণৰ মোশন প্ৰডিউস কৰি আছে সাৰ্কুলাৰ মোশন so তেনেকে আৰু ধৰণৰ কিছুমান ক্লকৰ পিছত আৰু কিছুমান আমাৰ আৰু এটা ডাঙৰ ভাল এক্সাম্পল অফ সাৰ্কুলাৰ মোশন হৈছে যেনে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এক ঘূৰি আছে এটা সাৰ্কুলাৰ মোশন হৈ গ'ল আৰু গোটেই পৃথিৱীখনৰ নিজৰ এক্সিছত ই ঘূৰি আছে এটা সাৰ্কুলাৰ মোশন হ'ল so এইবোৰ বহুত বেলেগ উদাহৰণ আছে সাৰ্কুলাৰ মোশনৰ so ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত আমি আজি ডিসকাস কৰিম তো সাৰ্কুলাৰ মোশনৰ ওপৰত আজি কলো so ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে কি so uniform circular motion মানে এটা particular body এটাই circular motion on equal distance in equal interval of time যদি ই গৈ থাকে বা equal distance it covers equal distance in equal interval of time then it is called uniform circular motion suppose গাড়ী এখন গৈ আছে 1 সেকেন্ডৰ পিছত যিমান দূৰ যাব 2 সেকেন্ডৰ পিছত হিমানে যাব 3 সেকেন্ডৰ পিছত হিমানে যাব বাট হি সাৰ্কুলাৰ মোশন এনেকুৱা ধৰণৰ মোশনবোৰ আমি কি বুলি কম সাৰ্কুলাৰ মোশন suppose সাৰ্কুলাৰ মোশন মানে suppose এটা বডি এটা আছে বডিটো কি হল এনেকে ঘূৰি আছে সো ই এনেকে ঘূৰি থাকিব suppose ইয়াত গল এনেকে ঘূৰি গুছি গল আকৌ এনেকে গুছি গল আকৌ এনেকে গৈ পেলাই ঘূৰি আছে ই এটা সাৰ্কুলাৰ এটা পাৰ্টিকুলাৰ সেন্টাৰ এটাক উইথ ৰেডিয়াস কেন্দ্ৰ কৰি ই ঘূৰি থাকিব এনেকে সো দিস ইজ কল্ড ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে ইফ এ বডি কভার্স ইকুয়াল ডিসটেন্স in equal interval of time this is called uniform circular motion okay so uniform circular motion কৰাৰ সময়ত আমি কিছুমান বস্তু আমি এটা মনত ৰাখিব লাগিব ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ উদাহৰণ কিছুমান আমি জনাব বিচাৰো যেনে মোশন অফ এ টি হবে সেকেন্ড হ্যান্ড অফ এ ক্লক সাপোজ এটা ক্লক এটাৰ আমাৰ এটা ঘড়ী এটা আছে এটো ঘড়ী কেটা কাটা থাকে তিনটা আৱাৰ হ্যান্ড এটা থাকে মিনিট হ্যান্ড এটা আছে সেকেন্ড হ্যান্ড ওকে সাপোজ এটো 12 3 6 9 এনেকে থাকে ই ঘূৰি থাকে না টিক 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 ঘূৰি থাকিব এই যেটো ঘূৰি থাকিব গুটেকিটাই ঘূৰে বা সেকেন্ড হ্যান্ডালে একদম স্পিডত ঘূৰি থাকে এই মোশনটোক আমি কি বুলি কম সাৰ্কুলাৰ মোশন আৰু এটো ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বিকজ ইয়াত কোনো ডিসপ্লেসমেন্ট ডিসটেন্স কভাৰটো সময়ত টাইমৰ সাপেক্ষে ই সমান সময়ত সমান ডিসটেন্স কভাৰ কৰি থাকিব সো এটো হৈছে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ এটা এক্সাম্পল আৰু এটা এক্সাম্পল হৈছে মোশন অফ এ পইণ্ট on a rim in a wheel rotating uniformly wheeler যে চকা ঘোৰা চকাত এটা যদি আমি এটা হিলগুটি বানি দিও ই ঘূৰি থাকিলে কি হ'ব চকাটো এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ উদাহৰণ দিব পাৰিম সো ইউনিফৰ্ম সাৰ্কুলাৰ মোশন দিয়াৰ পিছত আমি কিছুমান টাৰ্ম আজি মনত থব লাগিব এই টাৰ্ম গিটা আছে তোমাৰ সাপোজ সাৰ্কুলাৰ মোশনৰ অলৰেডি কলো সাৰ্কুলাৰ মোশন সদায় এটা সার্কুলার পাথ ফলো কৰিব তা সার্কুলার পাথ ফলো কৰিলে তাৰ এটা সেন্টাৰ হ'ব সেন্টাৰ যদি হয় তাৰ এটা ৰেডিয়াস এটা হ'ব ৰেডিয়াস হলে ই কিনেকে মুভ কৰিব ই এনে ধৰণে এটা সার্কুলার পাথত ই মুভ কৰি থাকিব সো এতিয়া আমি কিছুমান টাৰ্ম জানিব লাগিব এই টাৰ্ম গিটা আমি অলৰেডি পাই আইছো বাট ইয়াত অলপ ডিফাৰেন্ট সময়ত আমি ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত বেলেগভাৱে আলোচনা কৰিম সো এইটো একটা হৈছে ভাজ হৈছে অ্যাঙ্গুলাৰ ডিসপ্লেসমেন্ট angular displacement so angular displacement বস্তুটো কি হয় so what is angular displacement already আমি displacement জানো displacement মানে কি shortest distance covered by a particle এটা particle shortest distance cover কৰাকে আমি কি বুলি কম displacement but angular displacement মানে কি
যদি এটা পাৰ্টিকুলাৰ সাৰ্কুলাৰ মোশনত এটা শৰ্টেজ ডিসটেন্স কভাৰ কৰে বাট সেই মোশনটোকে কি কোৱা হ'ব এংগুলাৰ ডিসপ্লেসমেন্ট মানে এংগুলাৰ শব্দটোৰ লগালে গম পাম যে সেই গুটে পাৰ্টিকুলাৰ সাৰ্কুলাৰ মোশনত গৈ আছে সাৰ্কুলাৰ মোশন হি যেটো পাৰ্টিকল মুভ হৈ আছে ই এটা সাৰ্কুলাৰ পাথ ফলো কৰি আছে আৰু সাৰ্কুলাৰ মোশনত ই গৈ আছে সো এটো এংগুলাৰ শব্দটোৰ মিনিং হেতুৱে হৈছে আমি এটা সাৰ্কুলাৰ মোশনত আমি তাক জানিব লাগিব সো ফাৰ্স্ট অফ অল এংগুলাৰ ডিসপ্লেসমেন্ট ইজ ইকুৱেল টু হোৱাট এংগুলাৰ ডিসপ্লেসমেন্ট মানে আমি অলৰেডি কৰি আহিছো এটা পাৰ্টিকুলাৰ এটা সাৰ্কুলাৰ পাথ ফলো কৰিছে তাৰ এটা সেন্টাৰ থাকিব ও সেন্টাৰ সাপোজ ৰেডিয়াস r থাকিলে এটা পাৰ্টিকল আছিল সাপোজ ইয়াৰ p1 এটা পাৰ্টিকল আছিল p1 টো কৰলৈ গল p2 লৈকে গল সাপোজ p2 লৈকে গল ৰেডিয়াসটো কি হ'ব সেম হ'ব বাট এই ডখৰ পাৰ এই ইয়াৰ পৰা ইয়াৰ লৈকে এটা ডিসটেন্স কভাৰ কৰিলে নহয় এই ডিসটেন্স কভাৰ কৰাটোক আমি কি বুলি কম r del s বুলি কলো r আৰু এই ডখৰ কি হ'ব এটা এংগল ফলো হল থিটা বুলি কলো বুজি পালা নে বস্তুটো কি সো মানে কি বুজালো যে এটা পাৰ্টিকুলাৰ বডি এটাই p পইণ্টত ই এটা পাৰ্টিকুলাৰ বডি স্টাৰ্ট কৰিলে জাৰ্নিটো স্টাৰ্ট কৰি পেলাই হি p2 লৈকে গল যাওঁতে কি হল কিমান ডিসটেন্স কিমান ই ডিসটেন্স ইয়াৰ পৰা ইয়ালৈ গল বা ৰেডিয়াসটো সেম থাকিব বাট ইয়াৰ মাজত এটা কি হ'ব এংগলৰ প্ৰডিউস কৰিব দিস এংগল ইজ কল্ড থিটা এংগল जो यार p1 পৰা p2 লৈ যাওঁতে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে দিস ইজ কল্ড আৰ্ক ডেল s ইজ কল্ড হোৱাট আৰ্ক আমি এটো আৰ্ক বুলি কওঁ থিটা হৈছে এংগল প্ৰপাৰ কৰিলে সো এটা আমি কি কম ডিসপ্লেসমেন্টক আমি ইয়াত কি বুলি কম ডিসপ্লেসমেন্ট যদি উলিয়াবলে হয় ডিসপ্লেসমেন্ট এংগুলাৰ ডিসপ্লেসমেন্টক আমি কি কম এ পাৰ্টিকল মুভিং along a circular path is defined as the angle swept out by a radius vector in a given time interval so angular displacement or definition to ami ki boli likhim so it is defined as the angle swept out by its radius vector in a given time interval মানে এতিয়া ডিসপ্লেসমেন্ট বুলি কলে ইয়াৰ পৰা এংগুলাৰ ডিসপ্লেসমেন্ট কলে ইয়াৰ পৰা ইয়াৰ লাগি গল তো ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি কি বস্তু ফলো হল এই দেখৰ পৰা দেখল ডেল এস আৰু এটা পাৰ্টিকুলাৰ এংগল এটা ফলো হল সো এতিয়া আমি এংগুলাৰ ডিসপ্লেসমেন্টক আমি কি বুলি লিখিম ডেল থিটা তাক আমি এংগুলাৰ ডিসপ্লেসমেন্টক কি হৰে ডিনোট কৰিম ডেল থিটা সো ডেল থিটা ইজ ইকুৱেল টু কি হ'ব ডেল থিটা ইজ ইকুৱেল টু ডেল s বাই r সো এটো আছে এংগুলাৰ ডিসপ্লেসমেন্ট উলোৱাৰ formula so angular displacement mane del theta is equal to del s by r means del theta to jodi angular displacement hoy so ami eta ki boli likhim so angular displacement del theta ami bracket or del theta boli likhu is equal to what is equal to ami ki likhim arc arc mane del s by radius so eto is a angular displacement tomaloke buji paisa sage so angular displacement bostu tu tenekor dhorno kotha so displacement mane eta particular body etai circular motion move kori ase move kori thakote p1 or পৰা p2 le jaote kiman distance cover korile so ami del s boli kobo noaru yet because সদায় আমি অলরেডি ডেফিনেশন টো হৈছে angle swept out by its radius vector in a given interval of time তাৰ ডেফিনেশন টো হৈছে তোমাৰ এটো হৈছে আৰু আমি এংগুলাৰ ডিসপ্লেসমেন্টক আমি কি হেৰ ডিনোট কৰো ডেল থিটা ডিনোট কৰো সো ডেল থিটা ইজ ইকুৱেল টু ডেল s বাই ডেল r সো এটো এংগুলাৰ ডিসপ্লেসমেন্ট ইজ ইকুৱেল টু হোৱাট arc by radius so angular unit of angular displacement হৈছে radian so ইয়াৰ unit হ'ব unit of angular displacement del theta is equal to কিমান তাৰ ৰেডিয়ান আৰু আমি শৰ্টকাটত rad বুলিও লিখিব পাৰো ওকে এংগুলাৰ ডিসপ্লেসমেন্টৰ ইউনিট হৈছে ৰেডিয়ান ওকে এখিনি বুজি পালা নেক্সট টপিক টো হৈছে
এংগুলাৰ ভেলচিটি নেক্সট হৈছে এংগুলাৰ ভেলচিটি আমি অলৰেডি ভেলচিটি জানোই তে এংগুলাৰ ভেলচিটিটো কি কয় কিহে লিখে ওমেগা ওকে এংগুলাৰ ভেলচিটিটো কি লিখো ওমেগা আমি এনেকৈ লিখেটো ওমেগা OMEGA ওমেগা বুলি লিখো ওকে সো এটা এংগুলাৰ ভেলচিটিটো কি হ'ব যেনেকৈ আমি ভেলচিটি মানে কি জানো rate of change of displacement is called velocity okay straight line যেটো আমি linear motion linear equation পাইছো rate of change of displacement is called velocity the angular velocity মানে কি হ'ব যদি এটা পার্টিকুলার বডি এটা সার্কুলার মোশনত ঘুরি আছে বা সার্কুলার মোশনত ঘুরি কেন্দ্র ঘুরি গৈ আছে তার ভেলোসিটিটোকে আমি অ্যাঙ্গুলার ভেলোসিটি বুলি কওঁ মানে সাপোজ এটা পার্টিকুলার বডি এটা মানে ধৰি লোৱা গৈ আছে ধৰি লোৱা মানে সার্কুলার মুভমেন্ট যাব চকা এটা ঘুরি আছে এনেকে তো চকাটোৰ এটা পার্টিকুলার পয়েন্টত যদি আমি তাৰ পয়েন্টটোৰ ভেলোসিটি উলিয়াব দিও এই ভেলোসিটিক আমি কি বুলি কম অ্যাঙ্গুলার ভেলোসিটি মানে এটা পার্টিকুলার বডি এটা যদি সার্কুলার মোশনত ঘুরি থাকে তাৰ ভেলোসিটি যেটো উলিয়াম হে ভেলোসিটিটোক আমি লিনিয়াৰ ভেলোসিটি বুলি ক'ব নোৱাৰো হেতু কম আমি অ্যাঙ্গুলার ভেলোসিটি সো অ্যাঙ্গুলার ভেলোসিটিটোক আমি ওমেগা বুলি লিখো সো অ্যাঙ্গুলার ভেলোসিটি মানে তাৰ ডেফিনেশনটো কি the time rate of change so time rate of change of angular displacement of a particle is called angular velocity আৰু ওমেগা বুলি লিখো মানে আমি জানো যে ভেলোসিটি ইজ ইকুয়াল টু ডিসপ্লেসমেন্ট বাই টাইম বাট এটো কেছত কি হ'ব অ্যাঙ্গুলার ডিসপ্লেসমেন্ট বাই টাইম সিমিলারলি একেটা বস্তু বাট ভেলোসিটি মানে ডিসপ্লেসমেন্ট টাইম বুলি পাইছিলো আমি বাট এতিয়া আমি ইয়াত কি কম অ্যাঙ্গুলার ভেলোসিটি মানে অ্যাঙ্গুলার ডিসপ্লেসমেন্ট বাই টাইম তো এটা আমি ইয়াত কেনেকৈ লিখিম ওমেগা ইজ ইকুয়াল টু কি লিখিম angular displacement by time interval বা time so angular displacement আমি কি লিখো angular displacement টু del theta বা del theta লিখো angular displacement del theta time টু কি লিখিম rate of change of del time change in time del t লিখিলো so omega is equal to what del theta by del t so it is a angular velocity formula so angular velocity is equal to omega by কোনে আমি linear velocity মানে কি জানো displacement by time similarly একেটাই বস্তু বাট angular displacement by time হৈ যাব angular velocity টো তো ইয়াৰ ইউনিট টো কি হ'ব SI ইউনিট টো কি হ'ব সৰি ইয়াৰ SI ইউনিট নহব ইউনিট বুলি কম ইউনিট টো কি হ'ব আমি জানো ইয়াৰ ওমেগা ইজ ইকুয়াল টু del theta by del t del theta মানে angular displacement or কি হয় radian rad unit indian time or second so radian per second is the unit of angular velocity তো বুজি পালা angular velocity unit to এটোই হল so next এটো বুজি পালা নহয় একদম আৰু তো একো বুজাব লগিয়া নাই থাকে মোৰ মতে কিন্তু angular velocity টো বুজি পাইছা angular velocity ওমেগা বুলি কওঁ আমি angular velocity ক আমি ওমেগা বুলি কওঁ so angular velocity মানে তোমাৰ আমি জানো velocity মানে displacement by time আৰু ইয়াত কি হ'ব angular displacement by time হ'ব আৰু ওমেগা ইজ angular displacement by time del theta by del t so after that radian per second okay এটো গল so next আহিলে next হল time period next topic to is a time period ক আমি t ৰে ডিনোট কৰো so time period মানে কি জানা নাই time period বুলি কলে কি জানা নাই সার্কুলার মোশন সাপোজ এটা পার্টিকুলার বডি এটাই মুভ কৰি আছে এটা পার্টিকুলার সেন্টার কৰি কেন্দ্র কৰি উইথ এ ৰেডিয়াস r ই যদি গৈ আছে ই সাপোজ p1 ৰ পৰা স্টার্ট কৰিছে যাব কাৰণে সাপোজ p1 ৰ পৰা যাওতে গৈ পলে আকৌ একপাক মাৰি আকৌ p1 লৈ আহুতে যেটো টাইম লাগিব this is called time period মানে কি time taken to complete one revolution is called
টাইম পিৰিয়ড মানে এটা পাৰ্টিকুলাৰ বডি এটাই এক পাক মাৰোতে যিটো সময় লাগিব এক পাক মানে যি য'ৰ পৰা ষ্টাৰ্ট হ'ল আকৌ গৈ পেলাই আকৌ সেই পইণ্টটোতে যদি যাওঁ সেইটো কি হ'ব সেই যদি সেই টাইমটো কি ক'ব টাইম পিৰিয়ড মানে টাইম টেকেন টু কমপ্লিট ওৱান ৰিভলিউশ্যন অৰ ওৱান ৰ'টেশ্যন ইজ কল্ড টাইম পিৰিয়ড ইয়াৰ একো ফৰ্মুলা বুলি নাই টাইম পিৰিয়ডৰ SI ইউনিট হৈছে ছেকেণ্ড বুলি লিখিব পাৰা অ'কে টাইম পিৰিয়ডৰ ইউনিট ছেকেণ্ড বুজি পালা নহয় এইটো কথা চ' টাইম পিৰিয়ডৰ কথাটো ক'লোঁ চ' নেক্সট আহিলে ফ্ৰিকুৱেঞ্চি নেক্সট বস্তুটো হৈছে ফ্ৰিকুৱেঞ্চি চ' নেক্সট হ'ল ফ্ৰিকুৱেঞ্চি ফ্ৰিকুৱেঞ্চিটোক আমি কি লিখোঁ নিউৰে ডিন'ট কৰোঁ ফ্ৰিকুৱেঞ্চি হৈছে ৰেচিপ্ৰকেল অফ দ্য টাইম পিৰিয়ড ইজ কল্ড ফ্ৰিকুৱেঞ্চি ফ্ৰিকুৱেঞ্চি মানে টাইম পিৰিয়ডৰ ৰেচিপ্ৰকেল মানে উল্টা মানে ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল 1 বাই টাইম পিৰিয়ড চ' ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল উই ন' ডেট ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল টু 1 বাই টাইম পিৰিয়ড মানে 1 বাই টাইম পিৰিয়ড টি দিছ ইজ কল্ড ফ্ৰিকুৱেঞ্চি নিউ ইজ ইকুৱেল টু 1 বাই টি এইটো হৈছে নিউ হৈছে ফ্ৰিকুৱেঞ্চি চ' ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল টু 1 বাই টাইম পিৰিয়ড সেইটোৱে হৈছে তোমাৰ ফৰ্মুলা আমি এনেকৈ লিখিব পাৰোঁ অৰ টাইম পিৰিয়ড ইজ ইকুৱেল টু 1 বাই ফ্ৰিকুৱেঞ্চিও লিখিব পাৰোঁ এইটো বস্তু দে আৰ টু ৱেইজ উই কেন কানেক্ট লাইক ডেট চ' দে আৰ টু ফৰ্মুলাজ ওৱান ইজ কল্ড ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল 1 বাই টাইম পিৰিয়ড এণ্ড টাইম পিৰিয়ড ইজ ইকুৱেল 1 বাই ফ্ৰিকুৱেঞ্চি চ' ইয়াৰ SI ইউনিট কি হ'ব ইয়াৰ SI ইউনিট হ'ব ইয়াৰ ইউনিট হ'ব কিমান পাৰ ছেকেণ্ড ছেকেণ্ড ইনভাৰ্ছ অ'কে ছেকেণ্ড ইনভাৰ্ছ বুলি আমি তাক ক'ব পাৰোঁ অ'কে চ' এইখিনি বস্তু আমি পঢ়িলোঁ এইকেইটা টাৰ্ম বহুত ইজি হয় তুমি ভালকৈ বস্তুটো বুজি ল'লে হ'ল আমি বুজিলোঁ কি এংগুলাৰ ডিছপ্লেচমেণ্টৰ ওপৰত কথা ক'লোঁ এংগুলাৰ ডিছপ্লেচমেণ্ট ক'লোঁ এংগুলাৰ ভেলচিটি ক'লোঁ আৰু টাইম পিৰিয়ড ক'লোঁ ফ্ৰিকুৱেঞ্চি ক'লোঁ নেক্সট এনাডাৰ এটা বস্তু আছে ৰিলেশ্যনশ্বিপ এটা ক'ম এটা ৰিলেশ্যনশ্বিপ আছে চ' হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন নেক্সট এটা ইম্পৰ্টেণ্ট টপিক ৰিলেশ্যনশ্বিপ বিটুইন কি হ'ব ওমেগা ওমেগা মানে কি এংগুলাৰ ভেলচিটি কমা তাৰপিছতে কি এংগুলাৰ ভেলচিটি নিউ মানে কিমান ফ্ৰিকুৱেঞ্চি এণ্ড কাৰ ওপৰত টাইম পিৰিয়ড টি মানে তোমাক ওমেগা নিউ আৰু টিৰ মাজত ৰিলেশ্যনশ্বিপটো লাগে চ' এতিয়া আমি সেইটোৱে ফাইণ্ড আউট কৰিবলৈ গৈ আছোঁ ওমেগা এংগুলাৰ ভেলচিটি টাইম পিৰিয়ড আৰু ফ্ৰিকুৱেঞ্চিৰ মাজত ৰিলেশ্যনশ্বিপটো কি হয় চ' সেইটো কোৱা চ' ফাৰ্ষ্টতে আমি জানো যদি এটা পাৰ্টিকুলে এটা চাৰ্কুলাৰ মোশ্যনত গৈ ছাপ'জ এটা পি পাৰ্টিকুল এটাই ই এটা চাৰ্কুলাৰ মোশ্যনত ঘূৰি আছে অ'কে চেণ্টাৰটো ছাপ'জ অ' চেণ্টাৰ ৰেডিয়াছটো ছাপ'জ আৰ ই উইথ এ ভি ভেলচিটিত গৈ আছে অ'কে এতিয়া আমি তাক কি কৰিম যেতিয়া এক পাক মাৰিব এক পাক ৰিভলিউশ্যন হ'ব এতিয়া টাইম কিমান হ'ব এতিয়া টাইম ইজ ইকুৱেল টু হোৱাট আমি টাইম ইজ ইকুৱেল টু কি লিখিম কেপিটেল টি মানে টাইম পিৰিয়ড এক পাক মই এতিয়া আপুনি অলৰেডি কৈ আছিলোঁ যে ই টাইম পিৰিয়ড এটা কেলকুলেট কৰিব তাৰপিছতে নেক্সট কি লিখিম এংগুলাৰ ডিছপ্লেচমেণ্ট কি হ'ব ই ইয়াৰ পৰা এক পাক মাৰোঁতে কিমান ডিছপ্লেচমেণ্ট হ'ল আমি কি উলিয়াম এংগুলাৰ ডিছপ্লেচমেণ্টটো কি হ'ব উলিয়াম এতিয়া এংগুলাৰ ডিছপ্লেচমেণ্টটো কি হয় ওমেগা এংগুলাৰ ডিছপ্লেচমেণ্ট এংগুলাৰ ডিছপ্লেচমেণ্টটো হৈছে থিটা ইজ ইকুৱেল টু কিমান এক পাক মাৰোঁতে কিমান এংগুল হ'ল টুৱাইছ পাই ৰেডিয়ান হ'লে নহ'ল আমি কিমান এক পাক মাৰোঁতে কিমান গ'ল টুৱাইছ পাই গ'ল মানে পাৰ্টিকুলাৰ বডি এটাই আমি অলৰেডি তাক কি সুধিছোঁ এটা বডি এটাই এটা চাৰ্কুলাৰ মোশ্যনত ঘূৰি আছে তাক আমি কি কৰিলোঁ প্ৰথমতে এক পাক মাৰোঁতে কিমান টাইম লাগিলে টি লাগিলে এক পাক মাৰোঁতে এংগুলাৰ ডিছপ্লেচমেণ্ট কিমান হ'ল টুৱাইছ পাই হ'ল নে নহ'ল অ'কে এংগুলাৰ ডিছপ্লেচমেণ্ট নাও এতিয়া কি উলিয়াম আমি উলিয়াম এংগুলাৰ ভেলচিটি এংগুলাৰ উলিয়াম এংগুলাৰ ভেলচিটিটো কি হয় ওমেগা ইজ ইকুৱেল টু কিমান ডেল থিটা বাই ডেল টি আমি অলৰেডি কৰি আছিলোঁ চ' ওমেগা ইজ ইকুৱেল টু ডেল থিটা কিমান টুৱাইছ পাই ডেল টি কিমান টাইম পিৰিয়ড চ' ওমেগা ইজ ইকুৱেল টু টুৱাইছ পাই বাই টি হ'ল অৰ আমি কি লিখিব পাৰোঁ ওমেগা ইজ ইকুৱেল টু আমি জানো 1 বাই টি মানে কি হয় ফ্ৰিকুৱেঞ্চি চ' এইটো 1 বাই টি লিখিলে কিমান টুৱাইছ পাই
নিউ লিখিব পাৰোঁ এই দুটা ফৰ্মুলা আমি পালোঁ এই দুটা ফৰ্মুলা পালোঁ কি পালোঁ তেতিয়া এংগুলাৰ ভেলোচিটি যদি উলিয়াব যাওঁ সো এংগুলাৰ ভেলোচিটি ইজ ইকুৱেল টু কিমান ওমেগা অলৰেডি কৈছোঁ ওমেগা ইজ ইকুৱেল টু হোৱাট এংগুলাৰ ডিসপ্লেসমেন্ট বাই টাইম সো এংগুলাৰ ডিসপ্লেসমেন্ট বাই টাইম উলিয়ালো সো এংগুলাৰ ডিসপ্লেসমেন্ট কিমান ডিসপ্লেসমেন্ট গ'ল টুৱাইস পাই আৰু টাইম কিমান হ'ল টাইম পিৰিয়ড সো ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই বাই টি আৰু ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই নিউ দিস আৰ দ্য টু ৰিলেশনশিপ বিটুইন হোৱাট ওমেগা নিউ এণ্ড টি সব পালোঁ কিমান ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই বাই টি টু এনেকৈ পায় এংগুলাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত और ओमेगा इज इक्वल टू ट्वाइस पाई निउ এই দুটা ফৰ্মুলা আমি পালো আৰু এটো দিজ আৰ দ্য ৰিলেশনশিপ বিটুইন হোৱাট এংগুলাৰ ভেলোচিটি ফ্ৰিকুৱেন্সি আৰু টাইম পিৰিয়ডৰ ওপৰত ৰিলেশনশিপ ওকে এখিনি বুজি পালা এটো একদম সহজ বস্তু একদম সহজ বুজি পাবলে এটো কৈ ললে আমি বুজি পোৱা যাব ওকে সো নেক্সট হল এটো আকটা ৰিলেশনশিপ উলিয়াম আউটাৰ ৰিলেশনশিপ কি relationship between কাৰ মাজত linear velocity আমি কি জানো linear velocity টো আমি কি লিখিম v হাৰণ যেটো and angular velocity মাজৰ ৰিলেশন টো কি হ'ব angular velocity মানে ওমেগা সো ইটোৰ মাজৰ ৰিলেশনশিপ টো কি সিমিলাৰলি আকটা আমি সার্কুলার মোশন সার্কুলার পাথটা ড্র করিলো ও পয়েন্টত স্কোপ সেন্টার ও সাপোজ এটা পার্টিকুলার পয়েন্ট এটা এ এর পৰা বি লেকে গল রেডিয়াস সেম ইন্টারভেলত ট্রাভেল কৰিব ইয়াৰ এংগল কিমান হ'ব ডেল থিটা ওকে ইয়াৰ পৰা ইয়ালে যাওঁতে কিমান আৰ্ক প্ৰডিউস হল ডেল এস আৰ্ক প্ৰডিউস হৈছে ওকে এটো বুজি পাইছা অলৰেডি আমি ইয়াৰ পৰা আমি লেকচাৰ দিলোই সো দেন উই নো দ্যাট কি জানো আমি ইয়াৰ পৰা আমি কি উলিয়াব লাগে উই নো দ্যাট কি উলিয়াম ডেল থিটা এংগুলাৰ ডিসপ্লেসমেন্ট মানে কিমান ডেল এস বাই আৰ ওকে ডেল এস বাই আৰ সো দিস ইজ ইকুৱেশ্যন নাম্বাৰ 1 হয় না নহয় এটো বুজি পালা নহয় মানে আমি কি উলিয়াব বিচাৰি আছো লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটি মাজত লিনিয়াৰ ভেলোচিটি মানে যেটো আমি ভেলোচিটি আমি জানো ডিসপ্লেসমেন্ট বাই টাইম দিস ইজ কল্ড লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটি মানে কিমান এংগুলাৰ ডিসপ্লেসমেন্ট বাই টাইম হিয়তৰ দুটাৰ মাজৰ ৰিলেশনশিপটো কি হ'ব পাৰে হেতু লিয়াব গৈ আছো সো এতিয়া আমি জানো ডেল থিটা ইজ ইকুৱেল টু ডেল এস বাই ডেল আৰ সো এতিয়া ডিভাইডিং both side by del t এটা ডিভাইডিং আমি কি কৰিম এই ইকুৱেশ্যনটো ডিভাইডিং equation 1 both side by কিমানে ডিভাইড কৰিম del t ৰে ডিভাইড কৰিম সো del t ৰে যদি ডিভাইড কৰো কি হ'ব both side del t by del theta del t সো এটো কি হ'ব 1 by r টো এফালে ৰাখি দিও del s by del t ওকে del s by del t হৈ গল ওকে এটো আমি উলিয়ালো সো ইয়াৰ পৰা এটা del theta by del t মানে কিমান del theta by del t মানে কি হয় ওমেগা টু 1 by r del s by del t মানে কিমান আমি লিনিয়াৰ ভেলোচিটি v সো ওমেগা ইজ ইকুৱেল টু কি হয় v by r v ইজ ইকুৱেল টু কিমান ওমেগা ইনটু r মানে v ইজ ইকুৱেল টু r ওমেগা বুলি আমি পালো v ইজ ইকুৱেল টু হোৱাট v ইজ ইকুৱেল টু ওমেগা r আমি পালো so this is the relationship between angular velocity and linear velocity মানে এইটো আমি কেনেকৈ লিখিব পাৰো linear velocity is equal to angular velocity into কিমান linear velocity into radius so this is the important formula regarding what relationship between linear velocity and angular velocity etu bahut important bostu ইয়াৰ পৰা তোমালোকে বহুত নিউমেৰিকেল প্ৰবলেম কৰিব লগিয়া হ'ব সো আমি এটো ইয়াৰ পৰা যদি বস্তুটো বুজি পাইছে সাকে কেনে কৰি আছে অলৰেডি কৰি আছো এখিনি সো del theta মানে del theta মানে angular displacement মানে কি হয় del s by r মানে কি হয় del s by r মানে arc by radius এটা ইকুৱেশ্যন 1 টু both side ৰে del theta ডিভাইড কৰো del theta ডিভাইড কৰিলে কি হল আমি v = r ওমেগা পালো ওকে এটোটা হয় সো নেক্সট টপিক হৈছে এটা আমি ডিসপ্লেসমেন্ট পালো
ভেল'চিটি কৰিলোঁ ডিছপ্লেচমেণ্ট কৰিলোঁ এতিয়া কি উলিয়াব লাগে এচিলাৰেশ্যন নেক্সট টপিক হৈছে এংগুলাৰ এচিলাৰেশ্যন এংগুলাৰ এচিলাৰেশ্যন আমি কিহে ডিনোট কৰোঁ আলফাৰে ডিনোট কৰোঁ ওকে এংগুলাৰ এচিলাৰেশ্যন চ' এংগুলাৰ এচিলাৰেশ্যন মানে কি হ'ব এচিলাৰেশ্যন মানে কিমান হয় ভেল'চিটি বাই টাইম আৰু এংগুলাৰ এচিলাৰেশ্যনটো কি হ'ব এংগুলাৰ ভেল'চিটি বাই টাইম চ' এংগুলাৰ ভেল'চিটি মানে কি হয় আমি অলৰেডি কৈছোঁ আলফা ইজ ইকুৱেল টু ডেল ওমেগা বাই ডেল টি চ' এইটো হৈছে এংগুলাৰ এচিলাৰেশ্যন ওকে তেতিয়া এংগুলাৰ এচিলাৰেশ্যনটো আমি পাই গ'লোঁ ওকে এইটো বুজি পাইছে নহয় এংগুলাৰ এচিলাৰেশ্যনটো চ' এংগুলাৰ এচিলাৰেশ্যন এছআই ইউনিট কি হ'ব এংগুলাৰ এচিলাৰেশ্যনৰ এইটো কিমান আছিলে ডেল ওমেগা বাই ডেল টি ডেল ওমেগা কি আছিলে ৰেডিয়ান পাৰ ছেকেণ্ড আৰু টি ছেকেণ্ড চ' ইউনিট হ'ব ৰেডিয়ান পাৰ ছেকেণ্ড স্কুৱাৰ চ' দিছ ইজ দ্য ইউনিট অফ angular acceleration so next topic to is a relationship between linear acceleration and angular acceleration next another one relationship between linear acceleration linear acceleration আমি কি লিখো স্মল a লিখো and angular acceleration angular acceleration alpha so ইহঁতৰ মাজৰ ৰিলেশনশিপটো অলৰেডি আমি কৰিছো বাকি কিটা সো এটো উলিয়াই দিও তোমালোকক সো এটো কি হৈ যাব এতিয়া ৰিলেশনশিপটো কি হৈ যাব আমি জানো যে we know that কি জানো আমি v is equal to কি জানো ওমেগা ইনটু r বুলি জানো জানা না জানা r ওমেগা বা ওমেগা r v is equal to r ওমেগা লিখিব পাৰো নে নোৱাৰো এতিয়া ইয়াক ডিফাৰেন্সিয়েটিং ইকুৱেশ্যন 1 নক আমি ডিফাৰেন্সিয়েট কৰিম সো কি লিখিম ডিফাৰেন্সিয়েটিং ইকুৱেশ্যন 1 উইথ ৰেসপেক্ট টু কি হয় টাইম t তেতিয়া আমি কি পাম dv by dt so r d omega by dt পাম না পাম এটো যদি ডিফাৰেন্সিয়েট কৰো এটো ওলাব so dv by dt মানে কি হয় এসিলাৰেশন আমি জানো ডিফাৰেন্সিয়েশন আমি dv by dt আমি অলৰেডি জানো কিমান হয় এসিলাৰেশন a মানে কি হ'ব dv by dt মানে এসিলাৰেশন r d omega by dt মানে alpha so it is a relationship between বহুত simple হয় কারণ মই ডাইৰেক্ট কৈ দিছো relationship between linear acceleration and angular acceleration মাজৰ relationship এইটা বহুত ইম্পৰ্টেন্ট এখিনি কৈ দিলো তোমালোকক এখিনি আছিল আৰু বেলেগ কব গলে আৰু এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো মতলে হল ৰেড ফৰ্মুলাটো হৈছে a is equal to what v square by r এটো আৰু এক্সপ্লেইন নকৰো v square by r or আমি লিখিব পাৰো ওমেগা স্কয়াৰ r সো এটো এটা ৰিলেশনশিপ আৰু এই বস্তুটো ফৰ্মুলাটো মতলে হল সো এইকিটা ফৰ্মুলা আমি জানো এসিলাৰেশন ইজ ইকুৱেল টু ভেলোচিটি স্কয়াৰ বাই r ইজ ওমেগা স্কয়াৰ বাই r সো এতিয়া এই গুটেইখিনি মাজত আমি কি পালো গুটেই ফৰ্মুলা কিটা এটা আমি লিখিম সো আমি ফৰ্মুলা কিটা কিমান কি লিখিলো del theta is equal to কি হ'ব del s by r এটা ফার্স্ট ইকুয়েশন নেক্সট টু হল হ'ব d del omega is equal to next formula to কি হল omega is equal to what omega is equal to del theta by del t এটো ইকুয়েশন আৰু এটা ইকুয়েশন কি পালো nu is equal to 1 by time period or লিখিব পাৰো time period is equal to 1 by nu আৰু এটা কি লিখিব পাৰো v is equal to কি লিখিব পাৰো r omega আৰু এটা কি লিখিব পাৰো 5 নম্বৰ acceleration is equal to কিমান r alpha এইগিটা লিখিব পাৰো এইগিটা যে ফৰ্মুলা ইম্পৰ্টেন্ট ফৰ্মুলা গিটা লিখিছো সো তাৰ পাছত আৰু এটা লাষ্ট এটা ফৰ্মুলা আমি লিখিলো এটো হৈছে কি এটো হৈছে
a is equal to v square by r এটো মত থবা আৰু ওমেগা স্কয়াৰ r সো এইগিটাই হৈছে এই ফৰ্মুলা গিটাই মই আজি তোমালোকৰ আগত ডিসকাশন কৰিলো এই ডিসকাশন কৰাৰ পাছত আমি এইগিটা ফৰ্মুলাই পালো সো এইগিটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় এইগিটা হসৰাসৰ তোমালোকৰ নিউমেৰিকেল প্ৰবলেমত আহিবই এটো হৈছে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ইমানে বেছি ইমান টান নহয় তোমালোকে এইখিনি কনসেপ্টটো ক্লিয়াৰ কৰা তো ইয়াৰ পৰা তোমালোকে ইয়াৰ পৰা নিউমেৰিকেল খিনি আমি বুজাম নেক্সট ক্লাছত সো ইয়াৰ পৰা কিছুমান আমি নিউমেৰিকেল আছে এই নিউমেৰিকেলবোৰ দি যাম তোমালোকে কৰি যাবা সো এইখিনি বস্তু সো এইখিনি যদি কৰিব পাৰা এবাৰ সো ইয়াৰ right তোমালোকৰ আহিব সো এই ফৰ্মুলা গিটা মনত থোৱাটো অত্যন্ত জৰুৰী একেবাটা ফৰ্মুলা সো সিম্পল ফৰ্মুলা একিটা জানিলে তোমালোকে পাৰি যাবা সো আজিলৈ ইমানতে সামৰো থ্যাংক ইউ